ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি ডক্টৰ প্ৰফুল্ল কুমাৰ চলিহা আহি পাইছেই। আমি অতি আনন্দিত হৈছোঁ আৰু তেখেতক এতিয়া আমি আমাৰ যি সভাৰ স্থান আছে তালৈ আমি কি কয় আদৰি লৈ যাম। গতিকে সকলোকে পৰিকল্পনাটো মোৰ যিখন অভিভাষণ তাত মই কৈছোঁৱেই, আমাৰ মূল পৰিকল্পনাটোৱেই হ'ল নতুন প্ৰজন্মক অসম সাহিত্য সভালৈ অনা আৰু শিশুসকলক বিজ্ঞান মনস্কতা গঢ় দি তোলা আৰু লগতে অসমীয়া ভাষাটো তেওঁলোকে অধিগত কৰিবৰ কাৰণে যিটো পৰিৱেশ লাগে বিদ্যালয়বিলাকত, সেই পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰক যথোপযুক্ত হেঁচা দিয়া। পাঠ্যপুথিসমূহ চৰকাৰৰ আমি জনাইছোঁ যে শিশুৰ মনস্তত্বৰ উপযোগীকৈ পাঠ্যপুথি যদি প্ৰণয়ন নকৰে, এদিন অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকহে থাকিবগৈ, তাত আৰু ছাত্ৰ ছাত্ৰী নাথাকিব। আৰু বোধকৰোঁ 4 লাখ আজীৱন সদস্য আমি যদি কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে অসম সাহিত্য সভা আৰু তাৰ ওচৰত হাত নপতাকৈ চলিব পাৰিব। আপোনাসকলে শুনি সন্তুষ্ট হ'ব যে 9 মাৰ্চৰ পৰা এতিয়ালৈকে আমাৰ প্ৰায় 900মান আজীৱন সদস্য হৈছে 9 মাৰ্চৰ পৰা। গতিকে প্ৰতি 3 মাহত যদি 900, 1000 হয়, তেতিয়া আমাৰ কাৰ্যকালত 4 লাখ আজীৱন সদস্য হ'বগৈ বুলি মই অনুভৱ কৰিছোঁ। নতুন যিসকল উঠি আহিছে, আমাৰ অলপতে নগাঁৱত 3 দিনীয়া কাৰ্যসূচী লেখক শিবিৰ হৈ গ'ল আৰু লেখক শিবিৰলৈ আমি নতুন প্ৰজন্মৰ লেখক লেখিকাসকলক নিমন্ত্ৰণ কৰিছোঁ। 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ বিজ্ঞান মনস্কতা গঢ় দি তুলিবৰ কাৰণে আমি সৰু সৰু পুস্তিকা উলিয়াইছোঁ আৰু যিবিলাক অংক শিক্ষাটো অকণমান টান পায় ছাত্ৰ ছাত্ৰীয়ে, আমি এইটো কৰিছোঁ যে খেল ধেমালিৰ যোগেদি কেনেকৈ অংক শিকিব পাৰি, তাৰ 14 আৰু 15 জুলাইত যোৰহাটত এখন অভিৱৰ্তন হ'ব আৰু তাত যিহেতু গৰম বন্ধ, আমি স্থানীয় স্কুল কলেজৰ ল'ৰাবিলাকক তালৈ নিমন্ত্ৰণ কৰি তেওঁলোকৰ বিজ্ঞান মনস্কতা গঢ় দি তুলিবৰ কাৰণে আজি বোকাখাতৰ কাৰণে এটা বৰ গৌৰৱৰ দিন আৰু এটা ঐতিহাসিক দিন হ'ব। কিয়নো মানে বোকাখাতৰ যিটো নতুনকৈ শাখা সাহিত্য সভা দীপলুপৰীয়া স্বৰ্ণ শাখা সাহিত্য সভা যিটো হৈছে, সেই সাহিত্য সভাটো জন্ম লাভ কৰিয়েই আজি অসম সাহিত্য সভাৰ সভাপতিও মানে কৈ গৈছে যে অসম সাহিত্য সভাৰ ভিতৰতে এটা বিৰল ঘটনা হৈছে যে জন্ম লাভ কৰিয়েই শতদল শাখা লাভ কৰিছে। এইটো আমাৰ গৌৰৱৰ কথা আৰু বোকাখাতবাসীৰ কাৰণে। তাৰ লগতে আজি আমাৰ গ্ৰাছৰ বঁটা প্ৰদান কাৰ্যসূচীও আছে। গ্ৰাছে প্ৰত্যেক বছৰে গ্ৰাছ গ্ৰীণ এৱাৰ্ড, গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড, গ্ৰাছ আমাৰ সমাজ হিতৈষী বঁটা আৰু এইবাৰ মানে আমি হৈছে কি মহিচন্দ্ৰ মিৰি যিজনে গোটেই কাজিৰঙাক সমগ্ৰ বিশ্বত চিনাকি কৰাই দিছিলে, সেই মহিচন্দ্ৰ মিৰিক চৰকাৰ প্ৰশাসনে অৱহেলা কৰিলেও আমি কিন্তু তেওঁক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাৰ অৰ্থে আমি সেই মহিমিৰি সোঁৱৰণিতে এইবাৰ অসম ভিত্তিত গ্ৰাছ পৰিৱেশ সুৰক্ষা বঁটা নামে এটা বঁটা আমি এইবাৰ পৰা আমি দিবলৈ লৈছোঁ। গতিকে সেইটো আমাৰ এটা কাৰণে খুব গৌৰৱৰ কথা। গতিকে আজি যিখিনি কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীত আমি সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আজি আমাৰ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতিকে ধৰি কেন্দ্ৰীয় নেতৃবৰ্গও উপস্থিত হৈছে, ইও আমাৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে আমি আগন্তুক দিনবিলাকতো এইদৰে কাম কৰিবৰ কাৰণে আমি এনেদৰে উৎসাহিত কৰোঁ।